হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এয়া হৈছে মোৰ ভাইটিৰ বিয়া আৰু জোৰোণ আৰু বিয়াখন একেদিনাই হৈছে। আগৰটো ভিডিঅ'ত জোৰোণখিনি দেখালোঁ, এতিয়া আপোনালোকক বিয়াৰ ভিডিঅ'খিনি দেখুৱাম। জোৰোণৰ নিয়মখিনি হৈ গ'ল, এতিয়া বিয়াৰ নিয়মখিনি কৰিব। আৰু জোৰোণৰ ভিডিঅ'টো যদি চোৱা নাই এতিয়ালৈকে চাই ল'ব পাৰে, মোৰ চেনেলত আপলোড কৰাই আছে। জোৰোণৰ নিয়মখিনি হোৱাৰ পিছত কইনাক ভিতৰলৈ আহি ড্ৰেছ চেঞ্জ কৰিলে আৰু এতিয়া আমি আহিছোঁ কইনা মাতিবলৈ। আগৰ ভিডিঅ'তে কৈ দিছোঁ বিয়াখন বিবাহ ভৱনতে হৈছে। মায়ে দৰা কইনাক লগন কাঠি বান্ধি দিলে। বিয়াখন ভকতীয়া নিয়মত হৈছে। এজনে আনজনক স্বীকাৰ কৰিল। স্বীকাৰ কৰিল। আমাৰ হৃদয় আন্দোলনৰ প্ৰতি অন্যত্ৰ ধৰ্ম যোগে কৰি জ্ঞান সমাধি পূজে নানা ভক্তিভাৱে কলিত কীৰ্তনে দুৰ্গতি পায়। করুণাময় নাম করুণাময় কৃপাজন হয়। তুমি হে রামকৃষ্ণ বলে কবা যিরকমে মই সেইদৰে তুমি মোৰ পতিৰ লগত খোৱালৈকে সুখী হৈ থাকা। হৰিয়ে
বলে কৰি কৰা শিলৰ দৰে স্থিৰ ভাৱ সম্পন্ন হোৱা তোমাৰ বিপক্ষ আচৰণকাৰীবোৰক বিষ্ণুই তোমাক অন্ন বৃদ্ধিৰ কাৰণে এক পদ আগবঢ়াও দ্বিতীয় পদ আগবঢ়াও চতুৰ্থ পদ আগবঢ়াও বিষ্ণু তোমাক পশু সমৃদ্ধি লাভৰ কাৰণে পঞ্চম পদ আগবঢ়াও বিষ্ণু তোমাক ভীষ্মাদি সপ্তম পদ আগবঢ়াও হে কন্যা তোমাৰ অভিষ্ট কাৰ্য সুখে কল্যাণে জীয়াই থাকা মই যুৱতৰৰ বিষয়ে চিন্তা কৰিলোঁ সফলভাৱে স্থিৰ হৈ থাকি আপোনালোকৰ সুখময় বিবাহিত জীৱনৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু প্ৰীতি উপহাৰ স্বৰূপে উচৰ্গা কৰিলোঁ। এয়া উচৰ্গা কৰা সময় আৰু মোৰ ফালৰ পৰা দৰাক সোণৰ চেইন এপাত পিন্ধাই দিলোঁ। হরি বলা আইসকল বাপুসকল কেনে বলা কেনে বলা এইফালে অলপ মাতটো হেৰি হ'ব লাগিব নাজানো আবাহন নাজানো কেনে বলা আৰু বাৰ কেনে বলা ভালে এয়া কইনাৰ দেউতাকে দৰা সোণৰ আঙুঠি পিন্ধাই দিলে। এয়া বিয়া শেষ আৰু কইনা ঘৰৰ ৰিচিপশ্যন আৰম্ভ হৈয়ে গৈছে আৰু প্ৰেজেণ্টবিলাক দি আছে মানুহবিলাকে। এইফালে দৰাৰ লগত অহা মানুহবিলাক ভাত খাবলৈ বহি গৈছে।
এতিয়া দৰা কইনাক ভিতৰলৈ লৈ গ'ল কইনা ঘৰৰ ফালৰ নিয়মখিনি কৰিবলৈ। এয়া দৰা কইনা ভিতৰত অহাৰ পিছত আগদিয়া নিয়মখিনি কৰিলে আৰু এতিয়া চাউলত আঙুঠি লুকোৱা আৰু বিচৰা নিয়মখিনি কৰিলে কইনা ঘৰৰ ফালৰ। আৰু কইনাই জিকিছে কাৰণে মুখত হাঁহি। এইখিনি নিয়ম দুবাৰে কৰা হয়, কইনা ঘৰতো কৰা হয় আৰু দৰা ঘৰতো কৰা হয়। এয়া নিয়মখিনি হোৱাৰ পিছত মায়ে লগুণ কাটি খুলি দিলে। গোটেইখিনি নিয়ম হৈ যোৱাৰ পিছত শেষত আমি ভাত খাই আছোঁ। এয়া দৰাক নেওতা খাবলৈ মাতিছে ভিতৰলৈ। আমি যিহেতু বৰপেটীয়া, বিয়াখনৰ গোটেইখিনি নিয়ম বৰপেটীয়া নিয়মতে কৰা হৈছে। এতিয়া দৰাই কইনাৰ মাক দেউতাকক মান ধৰিলে। যিহেতু কইনা ঘৰৰ ৰিচিপশ্যন চলি আছে, আমি দৰাক অকলে লৈ ঘৰলৈ ঘূৰি আহিলোঁ। দৰা তেতিয়ালৈকে আমাৰ ঘৰত নোসোমাই, মামাহঁতৰ ঘৰতে থাকিব বাহিৰতে। এয়া গোটেইবিলাকে তামচা ফূৰ্তি কৰি ঘৰ আহি পালোঁ। এয়া আমি বাহিৰতে গোটেইবিলাকে বহি ৰৈ আছোঁ কইনালৈ অপেক্ষা কৰি। বিয়াখন বিবাহ ভৱনত হোৱাৰ কাৰণে ঘৰত একোৱে পেণ্ডেল সজা হোৱা নাই আৰু মাহী মামাৰ ছোৱালীবিলাকে বাহিৰতে এনেদৰে নাচি নাচি ফূৰ্তি কৰি কইনালৈ ৰৈ আছে। আৰু এইফালে মোৰ মামীয়ে কইনা আৰু দৰাক নিয়মখিনি কৰিবৰ কাৰণে এয়া মণ্ডপ বনাই আছে। আৰু এয়া কইনা ঘৰ আহি পালে। কইনা আহি পোৱাৰ পিছত কইনা গেটৰ সন্মুখতে ভৰি থোৱালে দৈ কমলাৰে মোৰ মামীৰ ছোৱালী দুজনীয়ে। আৰু এতিয়া ভৰি দুখন মুচি দিলে আৰু বাকী যিখিনি নিয়ম কৰিব লাগে কইনাৰ গোটেইখিনিয়ে নিয়ম কৰিছে।
এতিয়া মায়ে কইনাক আদৰি ঘৰৰ ভিতৰলৈ লৈ গ'ল। গোটেইখিনি নিয়ম হোৱাৰ পিছত এয়া চাকি এটা ভাঙি ঘৰৰ ভিতৰত সোমাব লাগে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। এতিয়া কইনা মা আৰু মামীহঁতে আগ দিলে। আৰু এতিয়া আৰম্ভ হ'ল দৰা কইনাৰ আঙুঠি লুকোৱা আৰু বিচৰাৰ খেল। এইবাৰ দৰাই আঙুঠিটো হাততে ৰাখি থৈছে আৰু কইনাক বিচাৰিব দিছে আঙুঠিটো, আৰু কইনাই বিচাৰি নাপালে। আৰু এতিয়া দৰা কইনাই খুচুৰা পইচাৰে পাখা খেলি আছে। আৰু পাখা খেল হোৱাৰ পিছত এয়া দুটা বাতিত পায়স দিছে, আৰু দুয়োৱে বাতি দুটাত নলগা কৰি ইফাল সিফাল কৰি খেলিব লাগে। তাৰপিছত এয়া পায়সখিনি অলপমান শুঙি পেলাই দিব লাগে আৰু হাতখন ধুই পেলাব লাগে। বাতি দুটাত খুন্দা লাগিব নিদিয়াৰ কাৰণ হ'ল, বাতি দুটাত যদি খুন্দা লাগে বিয়াৰ পিছত দুয়োৰে মাজত কাজিয়া হয় বুলি কয়। আৰু এতিয়া আলৰ সান্দহ দুয়োকে শুঙি পেলাব দিছে। পায়সখিনি শুঙি পেলোৱাৰ পিছত এয়া তামোল পাণ শুঙিব দিলে আৰু তলত সোমাই দিব দিলে। এতিয়া কইনাই দৰাক আঙুঠিটো পিন্ধাই সেৱা জনালে। কইনা দৰা ঘৰত অহাৰ পিছত লগন গাঁঠি বান্ধিব লাগে। আৰু এতিয়া গোটেইখিনি নিয়ম কৰা হোৱাৰ পিছত পুনৰ লগন গাঁঠি খুলি দিলে মাই। আৰু গোটেইখিনি নিয়ম হোৱাৰ পিছত এতিয়া কইনাক ঘৰৰ চাৰিওফালে চাউল ছটিয়াব দিলে আৰু শেষত নামঘৰত সেৱা কৰিব দিলে। আমাৰ ঘৰৰে নামঘৰ হয়। এতিয়া কইনা ঘৰলৈ উভতি গ'ল। আজি ৰাতিটো আমাৰ ঘৰত নাথাকে, মাকহঁতৰ ঘৰতে থাকিব। এয়া হ'ল পিছদিনাখনৰ ভিডিঅ'। আজি হ'ল দৰা ঘৰৰ ফালৰ পৰা ৰিচিপশ্যন। এয়া ৰিচিপশ্যন আৰম্ভ হৈ গ'ল। এয়া ওদালগুৰিৰ পৰা মোৰ জা কেইজনী আহিছে, সিহঁতৰ লগতো ফটো উঠিলোঁ। এয়া হৈছে মোৰ পেহী আৰু পেহীৰ ছোৱালী। এয়া মোৰ শহুৰৰ ঘৰৰ ফালৰ পৰা সোণৰ আঙুঠি দি পঠাইছে ভাইটিলৈ। এয়া মোৰ বৰদেউতাৰ ছোৱালী আৰু তাইৰ ছোৱালী দুজনী। এয়া ভণ্টি ছোৱালীজনী আৰু ভণ্টি। ভিতৰত যিমান মানুহ বহিছে ঠিক একেদৰে বাহিৰতো সিমানেই মানুহ হৈছে। মানুহৰ ইমানেই ভিৰ হৈছে নহয়। এয়া দুয়োজনী মোৰ ভতিজা ছোৱালী। সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'বিলাক আপলোড কৰোঁতে বহুত বেছি দেৰি হৈ গৈ আছে। ভিডিঅ'বিলাক চাব, দেৰি হ'লেও দি গৈ থাকিম লাহে লাহে।
আৰু বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। এয়া হৈছে হাজবেণ্ডৰ ভাইটি, মোৰ ল'ৰা-ছোৱালী আৰু ভতিজা ল'ৰা-ছোৱালী হাল। ৰিচিপশ্যনৰ শেষত আমাৰ ঘৰৰ গোটেইবিলাকৰে ফটোশ্বুট চলি আছে। এয়া মোৰ মাহীৰ ল'ৰা আৰু বোৱাৰী, সিহঁতকো ফটোশ্বুট কৰাই আছে। মোৰ মাহীৰ ছোৱালীয়ে পজ শিকাই দি আছে। এয়া মোৰ জা তিনিজনী, আমি গোটেইকেইজনী দৰা কইনাৰ লগত ফটো উঠিলোঁ। এইফালে দৰা কইনাৰো ফটোশ্বুট চলি আছে। এয়া হৈছে মোৰ মাহী আৰু মহা, এয়া হৈছে মোৰ দাদা আৰু বৌ, আৰু এয়া হৈছে দৰা কইনাৰ লগত আমাৰ পৰিয়াল। এয়া হৈছে মোৰ মা দেউতা। এয়া হৈছে আমি 4 ভাই ভনী। এয়া হৈছে আমি কাজিনছ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।